চাওক ক'বলৈ ভাষা নাই। আমাৰ প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱক আজি আমি লক্ষীমৰী আঞ্চলিক গৰিয়ামৰী দেশী জাতি পৰিষদৰ আয়োজন কৰা অনুষ্ঠানৰ যোগেদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি ঈশ্বৰ ভগৱানক ওচৰত কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ জুবিন গাৰ্গদেৱ স্বৰ্গগামী হয়, তেখেত শান্তিত থাকে আৰু তেখেতে যাতে আমাক আগৰ দৰে আশীৰ্বাদ কৰে, তেখেতৰ সৃষ্টিৰাজিক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেখেতে দেখুৱাই দিয়া আদৰ্শ বা তেখেতে দেখুৱাই দিয়া ৰাস্তাৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, আমি নৱপ্ৰজন্মই যাতে তেখেতক অনুকৰণ কৰি যাব পাৰোঁ, তাৰ লগতে তেখেতক যাতে যুগে যুগে আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। তাৰ লগতে আজি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ওপৰত আমাৰ সন্দেহ আছে। এই মৃত্যু স্বাভাৱিক নহ'ব পাৰে। শ্যামকানু মহন্তৰ ওপৰত আমাৰ সন্দেহ আছে। তাৰ লগত তেওঁৰ লগত থকা 2-4জনৰ ওপৰত সন্দেহ আছে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই দায়িত্ব, ইনভেষ্টিগেশ্যনৰ দায়িত্ব CIDক দিছে, CID ইয়াৰ অতি ক্ষীপ্ৰতাৰে তদন্ত কৰিব লাগে, তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব লাগে। যদি এই ঘটনাত শ্যামকানু মহন্ত বা তেওঁৰ লগত আৰু কোনোবাই থাকে, আমাৰ মাজৰ পৰা যে নক্ষত্ৰ হেৰুৱাই গ'ল, এই নক্ষত্ৰ হেৰুৱাই যোৱাৰ উচিত বিচাৰ কিন্তু আমি আজি লক্ষীমৰী আঞ্চলিক গৰিয়ামৰী দেশী জাতীয় পৰিষদৰ এই স্থানৰ পৰা কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ বা বিচাৰ বিচাৰিছোঁ।